হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মেডি সলিউশ্যনছ চ' আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা বহুত ইম্পৰ্টেণ্ট প্ৰডাক্ট যিটো নেকি জিনকোভিট এইটোৰ নামতে আমি গম পাওঁ জিংক আৰু মাল্টিভিটামিনৰ কম্বিনেশ্যনত এটা আমাৰ এফেক্স লেবৰেটৰিজ নামৰ প্ৰাইভেট লিমিটেড কোম্পানী এটা আমাৰ এইটো মেনুফেকচাৰিং কৰিছে আৰু মাৰ্কেট কৰিছে চ' জিনকোভিট টেবলেটটো একচুৱেলি এইটো টোটেলি ভেজিটেৰিয়ান হয় ইয়াতে চিম্বল জিয়াই আছে ভেজিটেৰিয়ান প্ৰডাক্টৰ চিম্বল আপোনালোকে ইয়াত দেখাই পাইছে আৰু বহুত ইম্পৰ্টেণ্ট ফচাই ৰেজিষ্ট্ৰেশ্যনৰ দ্বাৰা এইটো আমাৰ কোনো ধৰণৰ ট্ৰিটমেণ্টত হেল্প নকৰে একচুৱেলি এইটো হ'ল ছাপ্লিমেণ্টাৰী প্ৰডাক্ট হয় আমাৰ বিভিন্ন ধৰণৰ হেল্থত কমপ্লিকেশ্যনছ আমাৰ উইকনেছ যেনেকুৱা আপোনাৰ খোৱাৰ ৰুচি যেতিয়া এপেটাইট কমি যাব ইমিউন ছিষ্টেম যেতিয়া ল' হৈ যাব আৰু এণ্টি অক্সিডেণ্টৰ দৰকাৰ হ'ব আমাৰ বডিত তেনেকুৱা ক্ষেত্ৰত আমাৰ ডক্টৰ প্ৰিছক্ৰাইব কৰা দেখা যায় জিনকোভিট টেবলেটটো অলমষ্ট আলু পেকিং আপোনালোকে ইয়াতে দেখাই পাইছে ৰিভাৰ্ছ প্ৰিণ্টিং আছে আৰু 15 পেকিঙত এইটো আপোনালোকে আছে বহুত কম প্ৰাইচত ইয়াতে পাই যাব যিকোনো ফেমিষ্টেট 107 অৰ্থাৎ 107 টকা পাৰ ষ্ট্ৰিপৰ দাম হয় 107 যিকোনো কেমিষ্টত এভেইলেবল হৈ আছে চ' বহুতে হেল্পফুল আমাৰ বডিৰ কাৰণে আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আমি কি কাৰণত এইটো ইউজ কৰিব পাৰিম আৰু কি কাৰণত নোৱাৰিম চ' আপোনালোকে ডক্টৰৰ লগত পৰামৰ্শ লোৱাটো ভাল হ'ব আৰু ইয়াতে আপোনাৰ কিছুমান ছেফটি প্ৰিকশ্যন আছে যেনেকুৱা নাউজিয়া আৰু ভমিটিং যদি আপোনালোকৰ আহে এইটো খোৱাৰ পিছত দেন এইটো খোৱা বন্ধ কৰিব লাগিব ডক্টৰৰ প্ৰেছক্ৰিপশ্যন ল'ব লাগিব আৰু প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত আৰু যেনেকুৱা ব্ৰেষ্ট ফিডিং মাদাৰৰ ক্ষেত্ৰত এইটো ফুল্লি ছেফটি আপোনালোকে ল'ব পাৰে কোনো প্ৰব্লেম নাই আৰু ইয়াতে স্কিনত এটা বাৰকোড দিয়া আছে বাৰকোডত আপোনালোকে অল ডিটেইলছ পাই যাব প্ৰডাক্টৰ বিষয়ে কোনটো কোম্পানীয়ে মেনুফেকচাৰিং কৰিছে আৰু ৰিভাৰ্ছ প্ৰিণ্টিঙত আপোনালোকে দেখাই পাইছে জিনকোভিট আৰু এইটো কোম্পানী এপেক্স ইয়াতে ফুল্লি ৰিভাৰ্ছ প্ৰিণ্টিং কৰা আছে আপোনাৰ 15 পেকিঙৰ আলু পেকিঙত এইটো পোৱা যাব যিকোনো কেমিষ্টত চ' আপোনালোকে ইয়াত মাল্টিভিটামিন যিকোনো ধৰণৰ মাল্টি মিনাৰেলৰ যদি ডেফিচিয়েঞ্চি হয় আমাৰ বডিত চ' আপোনালোকে এইটো ল'ব পাৰে মাল্টিভিটামিন ড'জ ডেইলি 1 টাইম খোৱাৰ পিছত ৰাতিপুৱা নহ'লে ৰাতি শুই যোৱাৰ টাইমত আপোনালোকে ল'ব পাৰে ভিটামিনটো বহুত হেল্পফুল হয় খোৱাৰ ৰুচি নাথাকিলে আপোনালোকৰ খোৱাৰ ৰুচি হৈ যাব চ' মেল আৰু ফিমেল দুজনে ল'ব পাৰিব ফিমেলৰ ক্ষেত্ৰত প্ৰেগনেঞ্চি থাকিলেও ল'ব পাৰিব কোনো ধৰণৰ প্ৰিকশ্যনছ নাই আপোনালোকে ল'ব পাৰিব ৰাতি শুই যোৱাৰ টাইমতো ল'ব পাৰিব ডেইলি প্ৰেছক্ৰাইব ৰাতি শুই যোৱাৰ টাইমত ভাত খোৱাৰ পিছত এটাকৈ লৈ আপোনালোকে শুই যাব পাৰিব চ' থেংক ইউ